নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ADRE 2.0ৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ এটা বিষয় ৰোড ট্ৰান্সপৰ্ট। এই ৰোড ট্ৰান্সপৰ্টৰ ওপৰত আমি প্ৰস্তুত কৰি ওলোৱা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি আমাৰ কুৱেশ্যনখিনি ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক জনাই থওঁ যে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ কেৱল ড্ৰাইভাৰ পোষ্টৰ কেণ্ডিডেটসকলৰ বাবে। ইয়াতে আমি ইনক্লুড কৰিছোঁ ৰোড এণ্ড ট্ৰান্সপৰ্টৰ ওপৰত অতিকৈ গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন এনচাৰ। আপোনালোকে হয়তো সকলোৱে গম পাইছে যে ড্ৰাইভাৰ পোষ্টৰ 20 মাৰ্কছ ৰোড এণ্ড ট্ৰান্সপৰ্টৰ পৰা আহিব। সেইবাবে আপোনালোকে খুব গুৰুত্ব দি প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে চাই ল'ম। হুইচ অফ দি ফলোইং ডকুমেণ্ট ইজ মেণ্ডেটৰী ফৰ ড্ৰাইভিং এ কমাৰ্চিয়েল ভেহিকেল। অৰ্থাৎ বাণিজ্যিক বাহন চলোৱাৰ বাবে তলত উল্লেখ কৰা কোনবিলাক নথিপত্ৰ বাধ্যতামূলক। ইয়াতে দিয়া হৈছে কি আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ইঞ্চুৰেঞ্চ চাৰ্টিফিকেট। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব বাণিজ্যিক বাহন চলোৱাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা ডকুমেণ্টবিলাকৰ ভিতৰত ইঞ্চুৰেঞ্চ চাৰ্টিফিকেট আৰু ড্ৰাইভিং লাইচেন্স বাধ্যতামূলক। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি দি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা ফ'কাছ অন হুইচ এছপেক্ট অফ ৰোড ট্ৰান্সপৰ্ট। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাই পথ পৰিবহণৰ কোনটো দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। ইয়াতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কথা সোধা হৈছে। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ৰুৰেল ৰোড কানেক্টিভিটি। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি ইন হুইচ ইয়াৰ ৱাজ নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া এষ্টাব্লিছ, যাক আমি NHAI বুলি কওঁ। এই NHAI কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল, অৰ্থাৎ কোন চনত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1988, অৰ্থাৎ 1988 চনত NHAI প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হুইচ মিনিষ্ট্ৰী হেণ্ডেল ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ ইন ইণ্ডিয়া। ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ কোনটো মন্ত্ৰালয়ে চম্ভালে। খুব গুৰুত্বপূৰ্ণ হয়, আপোনালোকে মনত ৰাখিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হোৱাট ইজ দি মিনিমাম এজ ৰিকুৱাৰ্ড টু অবটেইন এ কমাৰ্চিয়েল ড্ৰাইভিং লাইচেন্স ইন ইণ্ডিয়া। ভাৰতৰ কমাৰ্চিয়েল ড্ৰাইভিং লাইচেন্স লাভ কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব। খুব গুৰুত্বপূৰ্ণ হয়, আপোনালোকে হয়তো সকলোৱে জানে ভাৰতত কমাৰ্চিয়েল ড্ৰাইভিং লাইচেন্স লাভ কৰিবলৈ হ'লে ন্যূনতম বয়স হ'ব লাগিব অপশ্যন এ 18 ইয়াৰ্ছ, অৰ্থাৎ 18 বছৰ। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হোৱাট ডাজ দি RTO ষ্টেণ্ড ফৰ। RTOৰ অৰ্থ কি বা RTOৰ ফুল ফৰ্মটো কি। খুব গুৰুত্বপূৰ্ণ হয় RTO। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ৰিজিয়নেল ট্ৰান্সপৰ্ট অফিচ। কেতিয়াবা অপশ্যনৰ ৰিজিয়নেল নাথাকি ৰোড থাকিব পাৰে, আপোনালোকে মনত ৰাখিব। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব ৰিজিয়নেল ট্ৰান্সপৰ্ট অফিচ। নেক্সট চাম আমি হুইচ চিন ইণ্ডিকেটছ ন' এণ্ট্ৰি ইন ট্ৰেফিক। তলত উল্লেখ কৰা কোনটো চিহ্নই যাতায়াতত ন' এণ্ট্ৰি সূচায়। কেতিয়াবা কুৱেশ্যনটোত এনেকুৱা পিকচাৰ দিয়া থাকিব পাৰে আৰু কেতিয়াবা এই পিকচাৰটো তাতে দিয়া নাথাকিব পাৰে। আপোনালোকে মনত ৰাখিব খালি যাতায়াতত ন' এণ্ট্ৰি সূচায় ৰেড চাৰ্কল উইথ এ হোৱাইট বাৰ। এইটো ৰেড চাৰ্কল আপোনালোকে দেখিছে আৰু মাজত আছে হোৱাইট বাৰ। আপোনালোকে গোটেই কনচেপ্টটো মনলৈ আনি ল'ব। ৰেড চাৰ্কল থাকিব লাগিব আৰু মাজত হোৱাইট বাৰ থাকিব লাগিব, তেতিয়া আমি সেই পিকচাৰটো ন' এণ্ট্ৰি বুলি ভাবিব পাৰিম। অৰ্থাৎ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি হুইচ ডিভাইচ ইজ ইউজ টু মেজাৰ দি স্পীড অফ এ ভেহিকেল। বাহনৰ গতি জুখিবলৈ তলত উল্লেখ কৰা কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়। খুব গুৰুত্বপূৰ্ণ হয়, ইয়াতে স্পীড জোখাৰ কথা কোৱা হৈছে। আপোনালোকে মনত ৰাখিব স্পীড জোখাৰ ক্ষেত্ৰত অৰ্থাৎ বাহনৰ গতি জুখিবলৈ সদায় স্পীডোমিটাৰ ব্যৱহাৰ কৰা হয়। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি হোৱাট ইজ দি ফাংচন অফ এন এয়াৰ বেগ ইন এ ভেহিকেল। বাহনত থকা এয়াৰ বেগসমূহৰ কাম কি। আপোনালোকে সকলোৱে জানে বাহনত থকা এয়াৰ বেগসমূহৰ কাম হৈছে টু প্ৰভাইড ছেফটি ইন কেছ অফ এক্সিডেণ্ট। নেক্সট চাম আমি
হুইচ ছাইড শুড এ ড্ৰাইভাৰ অভাৰটেক ফ্ৰম ইন ইণ্ডিয়া? ভাৰতত কোনটো ফালৰ পৰা ড্ৰাইভাৰে অভাৰটেক কৰিব লাগে? খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ৰাইট ছাইড, অৰ্থাৎ ভাৰতত সোঁফালৰ পৰা ড্ৰাইভাৰে অভাৰটেক কৰিব লাগে। নেক্সট চাম আমি হোৱাট ইজ দি ফুল ফৰ্ম অফ NH ইন ৰোড ট্ৰান্সপৰ্ট? পথ পৰিবহণৰ ক্ষেত্ৰত NHৰ সম্পূৰ্ণ ৰূপটো কি? আপোনালোকে সকলোৱে জানে NH মানে হৈছে নেশ্যনেল হাইৱে। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি দি লংগেষ্ট নেশ্যনেল হাইৱেজ ইন ইণ্ডিয়া ইজ? ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো তলত উল্লেখ কৰা কোনটো? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে NH44। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হোৱাট ডাজ দি মটৰ ভেহিকেল এক্ট ৰেগুলেট? মটৰ গাড়ী আইনখনে কি নিয়ন্ত্ৰণ কৰে? খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি অল অফ দি এবভ। ইয়াতে থকা তিনিটা অপশ্যন যিকেইটা আছে সেই গোটেইকেইটা মটৰ ভেহিকেল এক্টে নিয়ন্ত্ৰণ কৰে। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হোৱাট ইজ দি স্পীড লিমিট অন এক্সপ্ৰেছৱে ইন ইণ্ডিয়া? ভাৰতত এক্সপ্ৰেছৱেৰ গতি সীমা কিমান? খুব গুৰুত্বপূৰ্ণ হয় ভাৰতত এক্সপ্ৰেছৱেৰ গতিসীমা হৈছে অপশ্যন বি 120 কিলোমিটাৰ আৱাৰ, অৰ্থাৎ প্ৰতি ঘণ্টাত 120 কিলোমিটাৰ। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হোৱাট ইজ দি কালাৰ অফ দি লেণ্ডমাৰ্কিং অন এক্সপ্ৰেছৱে ইন ইণ্ডিয়া? ভাৰতৰ এক্সপ্ৰেছৱেত লেণ্ডমাৰ্কিঙৰ ৰং কি? আপোনালোকে যদি ৰাস্তা এটা মনলৈ আনিয়ে লয় আপোনালোকে গমেই পাব এক্সপ্ৰেছৱেসমূহৰ লেণ্ডমাৰ্কিঙৰ ৰং হৈছে অপশ্যন বি হোৱাইট, অৰ্থাৎ বগা ৰং। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি ইন হুইচ ইয়াৰ ৱাজ ফাষ্টেগ মেড মেণ্ডেটৰী ইন ইণ্ডিয়া ফৰ অল টোল প্লাজাছ? কোন বছৰত ভাৰতৰ সকলো টোল প্লাজাৰ বাবে ফাষ্টেগ বাধ্যতামূলক কৰা হৈছিল? আপোনালোকে হয়তো গমেই পাইছে ফাষ্টেগ মানে কি। যিসমূহ আমাৰ টোলগেট আছে সেই টোলগেটসমূহত টোল সংগ্ৰহ কৰাৰ বাবে এই ফাষ্টেগ বস্তুটো ব্যৱহাৰ কৰা হয় আৰু এই ফাষ্টেগ কেতিয়াৰ পৰা বাধ্যতামূলক কৰা হৈছিল আমাক কুৱেশ্যনত তাকে সোধা হৈছে আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 2021, অৰ্থাৎ 2021 চনৰ পৰা ভাৰতত সকলো টোল প্লাজাত ফাষ্টেগ বাধ্যতামূলক কৰা হৈছিল। ইয়াতে আমাৰ অসমীয়া স্পেলিঙত কিছু মিষ্টেক হৈ আছে, আপোনালোকে এই মিষ্টেকসমূহ ইগনোৰ কৰিব। নেক্সট চাম আমি দি ছেফ ড্ৰাইভ ছেফ লাইফ কেম্পেইন ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট? ছেফ ড্ৰাইভ ছেফ লাইফ, আপোনালোকে মনত ৰাখিব এই ছেফ ড্ৰাইভ ছেফ লাইফ অভিযান কোনখন ৰাজ্যৰ সৈতে জড়িত? এনেকুৱা ধৰণৰ কুৱেশ্যনো আমাৰ ড্ৰাইভাৰ পোষ্টৰ ৰিটেন এক্সামত অহা দেখা গৈছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ৱেষ্ট বেংগল। আপোনালোকে মনত ৰাখিব ছেফ ড্ৰাইভ ছেফ লাইফ অভিযান ৱেষ্ট বেংগলৰ লগত জড়িত। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি দি অটল টানেল ইজ এছ'চিয়েটেড উইথ হুইচ ৰিজন? অটল সুৰংগ কোনটো অঞ্চলৰ লগত জড়িত? আপোনালোকে সকলোৱে জানে অটল সুৰংগ অৰ্থাৎ অটল টানেল জড়িত অপশ্যন বি হিমাচল প্ৰদেশৰ লগত। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ গ্ৰেণ্ড ট্ৰাংক ৰোড লোকেটেড? ভাৰতীয় কোনখন ৰাজ্যত গ্ৰেণ্ড ট্ৰাংক ৰোড অৱস্থিত? খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে মনত ৰাখিব ইয়াতে গ্ৰেণ্ড ট্ৰাংক ৰোডৰ কথা সোধা হৈছে আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ৱেষ্ট বেংগল, অৰ্থাৎ কলকাতাত গ্ৰেণ্ড ট্ৰাংক ৰোড অৱস্থিত। নেক্সট চাম আমি হুইচ অৰ্গেনাইজেশ্যন ইজ ৰেছপনচিবল ফৰ দি কনষ্ট্ৰাকশ্যন অফ ফ্লাইঅভাৰ ইন মেজৰ চিটিজ? ডাঙৰ ডাঙৰ চহৰত উৰণীয়া সেতু নিৰ্মাণৰ দায়িত্ব তলত উল্লেখ কৰা কোনটো সংস্থাই লয়? খুব গুৰুত্বপূৰ্ণ হয় আমি এই সংস্থাটোৰ বিষয়ে আগৰ এটা কুৱেশ্যনত খুব ভালদৰে ডিছকাছ কৰি আহিছিলোঁ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ NHAI, অৰ্থাৎ ডাঙৰ ডাঙৰ চহৰসমূহত উৰণীয়া সেতু অৰ্থাৎ ফ্লাইঅভাৰসমূহ নিৰ্মাণৰ দায়িত্ব বহন কৰে অৰ্থাৎ নিৰ্মাণৰ কাম হাতত লয় NHAI।
নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হুইচ ইজ দি ফাষ্টেষ্ট গ্ৰয়িং ছেগমেণ্ট ইন দি ইণ্ডিয়ান অটোমোবাইল ইণ্ডাষ্ট্ৰী ভাৰতীয় অটোমোবাইল উদ্যোগত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ছেগমেণ্টটো তলত উল্লেখ কৰা কোনটো খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইলেক্ট্ৰিক ভেহিকল অৰ্থাৎ ভাৰতীয় অটোমোবাইল উদ্যোগত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ছেগমেণ্টটো হৈছে আমাৰ বৈদ্যুতিক বাহনসমূহ ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অলপ হ'লেও হেল্প হৈছে বুলি ভাবিছে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি আপোনালোকৰ মতামত আমাক জনাব